ৰাজ্যৰ দশদিশে চলি আছে শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু সেই ৰাসলীলা অনুষ্ঠিত হৈছে মহানগৰীৰ লখৰাৰ উদয়ন কৃষ্ণগড় খেলপথাৰত। 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মেলাখনত যোৱা নিশা এক অঘটন সংঘটিত হৈছিলে। নাইট্ৰজেন চিলিণ্ডাৰ বিস্ফোৰণ হৈছিলে আৰু বিস্ফোৰণৰ ফলত এগৰাকী লোক বিশেষকৈ ব্যৱসায়ী লোকজনৰ এখন ভৰি থিতাতে ছিঙি যোৱাৰ সমান্তৰালভাৱে আনখন ভৰিতো কিছু আঘাতপ্ৰাপ্ত হোৱা নিচিনা ঘটনা সংঘটিত হৈছিলে। আৰু এই গোটেই ঘটনা সংঘটিত হোৱাৰ সময় আছিলে 10:50 এক প্ৰকাণ্ড বিস্ফোৰণৰ শব্দ কঁপি গৈছিলে অঞ্চলজুৰি আৰু সেই বিস্ফোৰণৰ শব্দ শুনাৰ লগতে এক প্ৰকাৰ হৈচৈ লাগিছিলে। আৰু এই গোটেই ঘটনা সংঘটিত হৈছিলে মোৰ পিছফালে অতীত দৃশ্য দেখুৱাইছে প্ৰথমতে যে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱৰ যি ধৰণৰ তেখেতসকলৰ তৰণ আছে আৰু তৰণৰ পৰা প্ৰায় 15 মিটাৰ আঁতৰত এটা ডাষ্টবিন আছে দেখুৱাইছে গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা ডাষ্টবিন। আৰু ডাষ্টবিনৰ সমীপত ইয়াতে এগৰাকী যি ধৰণৰ বেলুন ব্যৱসায়ী আছিলে তেওঁ নাইট্ৰজেন গেছ ভৰাই আনিছিলে আৰু সেই গেছ ভৰাই তেখেতে বেলুন বিক্ৰী জীৱন নিৰ্বাহ কৰিছিলে। সেইগৰাকী ইয়াতে বিস্ফোৰণ হৈছিলে আৰু তেওঁৰ এতিয়াও এই স্থানত যদি চোৱা যায় চেণ্ডেল পৰি থকা পৰিলক্ষিত হৈছে বা গেছৰ পাইপসমূহ পৰি থকা দেখিবলৈ পোৱা হৈছে। অতীতৰ চেণ্ডেলযোৰ জুম কৰি দেখুৱাইছে যে তেওঁৰ চেণ্ডেল ইয়াতে পৰি ৰৈছিলে। আৰু ইয়াৰে যদি গোটেই ঘটনাৰ বিৱৰণ দিওঁ তেতিয়াহ'লে উল্লেখ কৰিম যে প্ৰথমতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য সতীৰ্থক দেখুৱাবলৈ মই এই মুহূৰ্তত অনুৰোধ কৰিছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় এই গোটেই ঘটনাৰ স্থানখিনি দেখুৱাব বিচাৰিছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যদি সোমাই আহে আপুনি লখৰাৰ পৰা বা এক্সেল স্কুল ফালে যোৱা ৰাস্তাতে হওক বা গড়ভঙা ৰোডত তেতিয়াহ'লে আপুনি সোমাই আহি এই ঘটনা সোঁফালে সংঘটিত হৈছিলে। আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে ইয়াতে সকলো লোক আহি উপস্থিত হৈছিলে আৰু উপস্থিত হোৱাত দেখিলে যে সেই লোকগৰাকীৰ এখন ভৰি এই স্থানতে ছিঙি ৰৈছে আৰু সমান্তৰালভাৱে এগৰাকী মহিলা আৰু আন এজন বয়োজ্যেষ্ঠ লোকো আঘাতপ্ৰাপ্ত হৈছিলে। এই গোটেই বিষয়বস্তুৰ লগত যদি চোৱা যায় আমি ৰাসৰ লগত যোৱাকালি নিশাই কথা পাতিছিলোঁ তেখেতসকলে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে এইবাৰ নাইট্ৰজেনেই হওক বা হাইড্ৰজেন চিলিণ্ডাৰ তেখেতসকলে ভিতৰৰ ভাগত প্ৰৱেশ কৰিব দিয়া হোৱা নাছিলে আৰু এই স্থান GMCৰ অধীনত আছিলে। GMCয়ে বাৰম্বাৰ উচ্ছেদ কৰিছিলে, তাৰে পিছতো তেখেতসকলে অস্থায়ীভাৱে বহা বুলি উল্লেখ কৰিছিলে। আৰু এই গোটেই ঘটনা দেখি প্ৰত্যক্ষ কৰা এজন লোক আছে যিগৰাকী লোকে গোটেই ঘটনা দেখাৰ লগতে সেই লোকজনক উঠাই এক প্ৰকাৰ হস্পিটাললৈকে প্ৰেৰণ কৰাত কিছু সহায় কৰিছিলে। তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, কালি কি হৈছিলে? মানে তেখেতে বেলুন বেপাৰ কৰে, আহিছিলে মানে অস্থায়ী দোকান ন গোটেই মই আহি কিনে হাইড্ৰজেনটো আনি কিনে মানে অভাৰকৈ লোৱা বুলি ভাবিছে, সেইটো কাৰণে ব্ৰাছ হৈ গৈছে। ব্ৰাছ হৈ কিনে মানে তেখেতে ভৰি চৰি ছিঙি মানে আমাৰে বেয়া লাগিছে। ভৰি চৰি ছিঙি যোৱাৰ তাৰপিছত আমি এম্বুলেঞ্চ মাতি আনি তাক পঠাই দিলোঁ GMCলৈ। তাৰপিছত যে এনেকৈ আহি পেলাই মানুহবিলাক জম হোৱাৰ পিছত ক'লে যে এনেকৈ হাইড্ৰজেনটো মানে বেছিকৈ অভাৰকৈ ভৰা বুলি কৈছে। তাৰ গোটেই এইবিলাক মানে এইখিনিতে মানে দিছিলে তাক জেগাটো, সেইটো কাৰণে চব অস্থায়ী দোকান ন, সেইটো কাৰণে যিয়ে নহওক বাৰু তেখেতে ভাল থাকিলে আমাৰ ভাল, বেয়া লাগিছে বাৰু, চবেই একেটাই নহয় জানো। এইটো কাৰণে আমাৰ সময়ত কেনেকুৱা শব্দ হৈছিলে? মানে ব্ৰাছ হৈছে, এইটো বহুত একদম মানে গ্ৰেনেড ফুটা দিছে আৰু আমাৰে ভয় লাগি গৈছে। আৰু আমাৰ ওচৰতে আছিলে কিন্তু আমাৰ বহুত ভয় লাগিছে আৰু আমি ভাবিছোঁ যে বমে ফুটিছে চাগে এইটো, আৰু নাই বম ফুটা নাই। লাষ্টত যে গম পালোঁ যে এইটো হৈছে। ঠিকে আছে বাৰু, যিয়ে নহওক দুখীয়া মানুহ বেয়া লাগে। কি চিটিকি গৈছিলে? মানে এইবিলাক চব এই ধুৱলি কুঁৱলি হৈ গৈছে আৰু নিজে ধৰিব পৰা নাই আৰু ইমানেই ভয় লাগিছে নিজৰে। এইটোৱে আৰু আপোনাৰ দোকান আছিলে? দোকানটো কাষতে আছে, আমাৰো দোকান কাষতে আছে। তেখেতৰ ওচৰতে দিছে, অস্থায়ী দোকান ন চবৰে আহি কিনে দিছে ইয়াত চলিবলৈ। এয়া আছিলে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য। উল্লেখ কৰিছে যে যি ধৰণৰ ধুৱলি কুঁৱলি এক প্ৰকাৰ পৰিৱেশে বিৰাজমান হৈছিলে আৰু যাৰ ফলত তেখেতসকলে শংকিত হৈছিলে। আৰু এই গোটেই ঘটনাত যদি চোৱা যায় এগৰাকী লোক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু আন দুগৰাকী লোক, এগৰাকী মহিলা আছে আৰু এগৰাকী বয়োজ্যেষ্ঠ লোক আছে। আৰু ৰাস কমিটিৰ বিষয়ববীয়াই স্পষ্টভাৱে উল্লেখ কৰি দিছে যে এই যি ঘটনা সংঘটিত হৈছিলে তেখেতসকলৰ অজ্ঞাত হৈছে। বিশেষকৈ এইবাৰ নাইট্ৰজেনে হওক বা হাইড্ৰজেনযুক্ত চিলিণ্ডাৰে হওক ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিলে আৰু আমি দেখাও নাছিলোঁ। তাৰ বিপৰীতে বাহিৰতে তেখেতসকলে স্থাপন কৰিছিলে আৰু GMCৰ যিটো লেতেৰা ডাষ্টবিন আছে ডাষ্টবিনৰ সমীপতে তেখেতসকলে স্থাপন কৰিছিলে। আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে বা স্থানীয় ব্যৱসায়ীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই গোটেই ঘটনা এটা কাৰণতে সংঘটিত হৈছিলে। যিগৰাকী ব্যৱসায়ী আছিলে তেখেতে অধিক মুনাফা লাভৰ বাবে অধিক মাত্ৰাধিক তেখেতে নাইট্ৰজেন গেছ ভৰাই আনিছিলে, যাৰ ফলত বিস্ফোৰণ হোৱাৰ কথা জল পট হৈ পৰিছে বা তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু নাইট্ৰজেন গেছ ব্যৱহাৰ কৰোঁতে কিছু কথা উল্লেখ কৰিব বিচাৰিম যে নাইট্ৰজেন গেছ যেতিয়া ব্যৱহাৰ কৰা হয় সেই গেছ চিলিণ্ডাৰটোত আমি প্ৰায়ে দেখোঁ বা সেই চিলিণ্ডাৰটোত এটা গৰম বস্তা, যিটো গৰম হৈ যায় তাতে পানী তিয়াই পিনে এটা যি ধৰণৰ বস্তা থাকে বস্তাৰে এটা মেৰিয়াই লেয়াৰ দিয়া হয় বা কম্বলেৰে পানী দি পিনে মেৰিয়াই দিয়া হয় যাতে সেইটো গৰম নহয় বা বিস্ফোৰিত নহয় বুলি। কিন্তু কালি সেই ধৰণৰ কৰা নাছিলে, যাৰ ফলত এনেধৰণৰ বিস্ফোৰণ সংঘটিত হ'ল। এজন লোক আঘাতপ্ৰাপ্ত হ'ল, তেওঁৰ ভৰি এখন ছিঙি গ'ল চিৰকালৰ বাবে, যাৰ বাবে আৰু সমান্তৰালভাৱে আন দুগৰাকী লোকো আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হ'ল। GMCয়েও পূৰ্বে এই স্থানত উচ্ছেদ কৰিছিলে, তাৰপিছত তেখেতসকলে বহিছিলে, তাৰ বাবে ঘটনা সংঘটিত হ'ল। আৰু যদি উল্লেখ কৰোঁ যে এই ৰাসখন এইবাৰ গুৱাহাটী মহানগৰৰ ভিতৰত চকুত লগা হৈছিলে, যাৰ বাবে
প্ৰত্যেক দিনে 10,000 পৰা 20,000 লোক সমাগত হৈছিলে আৰু ৰাসস্থলীত আহি তেখেতসকলে ৰাসলীলা কৃষ্ণৰ বন্দনাৰে উপচাই পৰিছিলে বা উপভোগ কৰা পৰিলক্ষিত হৈছিলে। প্ৰত্যেক নিশাই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছিলে, য'ত বিভিন্ন ধৰণৰ শিল্পীয়ে হওক বা তেখেতসকলৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰি গৈছিলে। নামৰ কৃষ্ণৰ নামেৰে এক প্ৰকাৰ গুণগানেৰে এই ৰাসস্থলী এক প্ৰকাৰ চৌদিশে বন্দনাৰে মুখৰিত হৈছিলে আৰু তাৰ মাজতে এটা অঘটন সংঘটিত হ'ল। এই অঘটনৰ পিছতে কিন্তু প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগ আৰু জৰুৰীকালীন বিভাগৰ কিন্তু কিছু কৰণীয় থাকি গ'ল বুলি এই মুহূৰ্তত সকলো ৰাইজে ক'ব বিচাৰিছে, কিয়নো যিহেতু এই প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগে সদা সষ্টম হৈ থকা বুলি উল্লেখ কৰা হয় SDRF বা NDRF। তেখেতসকলৰ যদি এখন ইয়াতে বাহন মজুত থাকিল হয়, বিশেষকৈ যদি তেখেতসকলৰ সেই অগ্নি নিৰ্বাপন কৰিব পৰা বাহন থাকিল হয়, ভাগ্য ভাল আছিলে। যোৱাকালি যদি সেইটো হাইড্ৰজেন বা নাইট্ৰজেন গেছৰ পৰিৱৰ্তে যদি LPG চিলিণ্ডাৰ হ'লে হয়, তেতিয়াহ'লে এই অঞ্চল যদি এক প্ৰকাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে হয়, তেতিয়াহ'লে বাহনখন কেনেদৰে প্ৰৱেশ কৰিলেহেঁতেন, কাৰণ 10,000 পৰা 20,000 লোক ইতিমধ্যে সমাগত হোৱাৰ কথা আমি উল্লেখ কৰিছোঁৱে। গতিকে সেই ধৰণে তেখেতসকলে সাজু হ'ব লাগিছিল আৰু সমান্তৰালভাৱে জৰুৰীকালীন বাহন 108 বা ব্যক্তিগত খণ্ডৰ এম্বুলেঞ্চ এখন কিন্তু ইয়াত মজুত থকাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ প্ৰায় ইয়াতে যদি চোৱা যায় 10,000 পৰা 20,000 লোক প্ৰত্যেক দিনে ইয়াতে সমাবেত হৈছিলে, সেইবাবে হয়তো যিকোনো ঘটনা সংঘটিত হ'ব পাৰে, যাৰ ফলত এখন জৰুৰীকালীন বাহন হিচাপে এম্বুলেঞ্চ আৰু প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন ফালৰ পৰা যি ধৰণৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন থাকে সেইসমূহ কিন্তু সাজু ৰাখিব লগাৰ ব্যৱস্থা কৰিব লাগিছিলে। যিহেতু এই ঠাইখিনিৰ যদি কথা উল্লেখ কৰোঁ, যি ৰাসস্থলীৰ পেণ্ডেলটো আছে সেইখিনি পৰে বশিষ্ঠ আৰক্ষী থানাৰ অধীনত, আৰু মই যিখিনি স্থানত উপস্থিত আছোঁ প্ৰায় 20 ফুট ইফাল এইখিনি স্থান যদি চোৱা যায় গড়চুক আৰক্ষী থানাৰ অধীনত পৰে। যান বাহন আৰক্ষীয়ে হওক বা বশিষ্ঠ আৰক্ষী থানাই হওক, গড়চুক আৰক্ষী থানাই হওক বা বশিষ্ঠ যান বাহন আৰক্ষী থানাই তেখেতসকলে নিজৰ কৰ্তব্যসমূহ সুচাৰুৰূপে কৰাৰ বাবে চেষ্টা কৰক বা যিখিনি ক্ৰুটি আছে এইখিনিও যাতে অনাগত দিনত নহওক সেয়াই কামনা থাকিব। আৰু সমান্তৰালভাৱে এইখিনি মুহূৰ্তত আন এটা তথ্য দিবলৈ ওলাইছিলোঁ যে লখৰাৰ ৰাসত যদি চোৱা যায় এতিয়ালৈকে প্ৰায় 11খনকৈ দুচকীয়া বাহন চুৰি হোৱাৰ এক বিশেষ তথ্য লাভ কৰিছিলোঁ। যি গোচৰ 6খন বাইক চুৰি হোৱা বুলি অকল গড়চুক আৰক্ষী থানাত গোচৰ ৰুজু হৈছে আৰু 5খন বাইক চুৰি হোৱা বুলি বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে। এক প্ৰকাৰ আৰক্ষীয়েও কিন্তু কোনোবাখিনিত ব্যৰ্থ হোৱাৰ কথাই কিন্তু প্ৰতীয়মান কৰিছে। এই ধৰণৰ ঘটনা পুনৰাই নহওক সকলোৰে সেই আশা। আৰু সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ ৰাসতে নহয়, আমি ৰাইজলৈকে অনুৰোধ জনাইছোঁ বা ব্যৱসায়ীসকললৈকে অনুৰোধ জনাইছোঁ, যিসমূহ নলবাৰীৰ ৰাসে হওক বা পলাশবাৰীৰ ৰাসে হওক বা যি ধৰণৰ অন্যান্য প্ৰান্তত ৰাসলীলা চলি আছে, তাতে যাতে আপোনালোকে নাইট্ৰজেন চিলিণ্ডাৰ নিলে অলপ সজাগ হয়, সচেতন হয়, যাতে মাত্ৰাধিক তাতে গেছ আপোনালোকে নভৰাই, তাকে আমি আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।